বিলাসীপাড়াৰ ৰাণীগঞ্জত ভয়ংকৰ গুলীচালনাৰ ঘটনা। ৰাণীগঞ্জ বজাৰৰ SBI CSP দুৰ্বৃত্তৰ ধাৰাসাৰ গুলীবৰ্ষণ। বাইকত অহা 3 দুৰ্ধৰ্ষ দুৰ্বৃত্তৰ ধাৰাবাহিক গুলীত গুৰুতৰভাৱে আহত হৈছে 3জন। গুলীবিদ্ধ উবাইদুৰ ৰহমান, ৰতন ৰায় আৰু আব্দুল গুফৰ। উবাইদুৰ ৰহমান আৰু ৰতন ৰায়ৰ অৱস্থা অতি সংকটজনক। উবাইদুৰ ৰহমান ৰাণীগঞ্জ বজাৰৰ SBI CSPৰ স্বত্বাধিকাৰী। উবাইদুৰ ৰহমান আৰু ৰতন ৰায়ৰ অৱস্থা অতি সংকটজনক হোৱাৰ বাবে কোকৰাঝাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। গুলীচালনা কৰি পলায়ন কৰিছে 3 দুৰ্বৃত্তই। গুলীচালনাৰ ঘটনাক লৈ চাঞ্চল্যৰ পৰিস্থিতি। ঘটনাস্থলীত উপস্থিত হৈছে ধুবুৰী আৰক্ষী অধীক্ষক আৰু মহকুমা আৰক্ষী। ঘটনাটো আমাৰ ৰাণীগঞ্জ বজাৰত 2জন মানুহ আহিছিলে আমাৰ CSPত। আহি কেনে মোক সুধিছে যে বোলে আপোনাৰ ইয়াতে ফোন পেত পইচা দিয়া যাব নেকি? মই ক'লো নাযায়, আমাৰ ইয়াতে ফোন পে ইউজ নহয়। তাৰপিছত ইহঁতে থিয় হৈ আছিলে। তাৰপিছত আমি 4-5জন মান আছিলোঁ ভিতৰত। মোটামুটি 15-20 মিনিট মান ইহঁতে আছিলে তাতে ইয়াতে থিয় হৈ আছিলে। তাৰপিছত যেতিয়া আমি বাহিৰত ওলাব চাহ খাব যাওঁতে ইহঁতে 2টা পিস্তল ওলাইছে। 2জন আছিলে। এইটো গম নাপাওঁ, মইতো ভিতৰতে আছিলোঁ। আমি সব ভিতৰতে আছিলোঁ। মোৰ মামা গুলিবিদ্ধ হৈছে আৰু এটা পোষ্ট অফিচৰ কি কালেক্ট কৰে যে পইচা কালেক্ট কৰে হৈছে। মোৰ মামাৰ 2ঠাইত গুলি লাগিছে আৰু এই ল'ৰাটোৰ এঠাইত গুলি লাগিছে। উবাইদুৰ ৰহমান। আৰু এজনৰ নাম ৰতন বৰ্মন। এতিয়া ঘটনাস্থলীত কোনে আহিছে? পুলিচ আহিছে? এইটো চাব পাৰি আছে আপোনালোকে। কেইজন আহত হৈছে? 2জন আহত। 3জন নহয় 2জন। 2জন আহত হৈছে। কি নাম আছিলে? উবাইদুৰ ৰহমান আৰু ৰতন বৰ্মন। ক'ত আছে এতিয়া কোকৰাঝাৰলৈ প্ৰেৰণ হৈছে। এই ডাকাতৰ দত্ত কেইজন আছে? 2জন আছিলে। নাই, পইচা একো খোজা নাই, ডাইৰেক্ট অস্ত্ৰ দেখাইছে আমাক। দেখাই কেনে গুলি মাৰিছে। নাই মাস্ক পিন্ধা আছিলে, হেলমেট লগোৱা আছিলে, চিনি পোৱা নাই। কি ক'ব ৰাণীগঞ্জ বজাৰত? ঘটনাটো গম পাইছোঁ, আমি আহি পাইছোঁ আৰু এতিয়া ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিছোঁ। চ' জনা হ'ব আৰু কেইজন দুৰ্বৃত্ত আহিছে? ইনিচিয়েল ৰিপৰ্টত 2জন অহা বুলি গম পোৱা গৈছে। 2জন মানুহ ইনজাৰ্ড হৈছে। এইটো আমি চাই আছোঁ কেইটা আছে। এইটো চাই আছোঁ। এইটো আহত 2জনৰ নাম পোৱা গৈছে? নাম পোৱা গৈছে। এজন প্ৰধানী আছে আৰু এজন আপোনাৰ বৰ্মন আছে। উবাইদুৰ প্ৰধানী প্ৰধানী আৰু এজন বৰ্মন নামৰ আছে। কিবা প্ৰাথমিক তদন্ত ওলাল নেকি? কৰি আছে। বিলাসীপাড়াৰ পৰা নুৰ আফজল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।